নলবাৰীত চৰক পূজাক লৈ উখল মাখল পৰিৱেশ। চৰক পূজাই হিন্দু লোক উৎসৱ, ধৰ্মীয় ভক্তি আৰু সামূহিক মনোভাৱৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰে এই পূজাত। চৰক পূজাৰ জৰিয়তে শিৱ আৰু কালীৰ আৰাধনা কৰা হয়। চৰক পূজা হৈছে কৃষি সমৃদ্ধিৰ প্ৰতীক। বছৰটোৰ শেষৰ দিনা সংক্ৰান্তি উপলক্ষে অৰ্থাৎ গৰু বিহুৰ দিনা অসমৰ বিভিন্ন প্ৰান্তত চৰক পূজা উদযাপন কৰা হয়। উপবাসে থাকি শিৱ আৰু মা কালীৰ আৰাধনা কৰি চৰক পূজা আয়োজন কৰে। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীৰ নাহেৰবাৰীত আজি পালন কৰা হয় চৰক পূজা। 11 দিনীয়া উপবাসৰ অন্তত আজি বিয়লিৰ ভাগত নাহেৰবাৰীত আয়োজিত এই চৰক পূজাত দেখা গ'ল উখল মাখল পৰিৱেশ। এই পূজালৈ আমন্ত্ৰণ কৰি অনা দলটোৱে প্ৰদৰ্শন কৰে শিহৰণকাৰী খেল। পিঠিত বৃহৎ আকাৰৰ বৰশী গাঁঠি প্ৰদৰ্শন কৰে গাৰ নোম শিয়ৰি উঠা খেলসমূহ। আনকি গজলৰ ওপৰত শুই বহিও প্ৰদৰ্শন কৰে শিহৰণকাৰী খেলসমূহ। এই দৃশ্য চাবলৈ অঞ্চলটোৰ শ শ লোক উপস্থিত হয় নাহেৰবাৰী খেলপথাৰত। যিদৰে আমি এই গৰু বিহুৰ দিনা এই চৰক পূজাটো উদযাপিত কৰোঁ, ঠিক সেইদৰে এইবেলিও আমি চৰক পূজা উদযাপিত কৰিছোঁ। মূলত এই পূজাটো হ'ল বাবা ভোলানাথ শিৱ বাবাৰ পূজা, যিয়ে তাৰমানে ৰক্ষাকৰ্তা বুলি কয়। বছৰটোৰ ৭৬ দিনত এই পূজাটো কৰা হয়। শিৱ বাবাক আৰাধনা কৰা হয়। এই কাৰণেই কৰা হয় যে আগন্তুক দিনত বৰদৈচিলা, অনাবৃষ্টি, অতিবৃষ্টিৰ পৰা আমাৰ এই অঞ্চলটো ৰক্ষা কৰে আৰু আমাক নানা জৰা ব্যাধিৰ পৰা ৰক্ষা কৰে, মহামাৰীৰ পৰা ৰক্ষা কৰি আমাৰ এই অঞ্চলৰ ৰাইজক আশীষ প্ৰদান কৰে। সেইখিনি উদ্দেশ্য লৈ আমি এই আজি 11 দিনীয়া ব্ৰতেৰে আজি আমি ইয়াৰ সমাপ্তি ঘটাম।